ভক্তি রখে পদয় আমি করিব হে বীরভদ্র নামে আসির দৈত্যেশ্বর এই শিৱৰ পৰা খুচি লৈছিল ওই অমৰত্ব বীৰভদ্ৰ নামৰ এজন প্ৰবল দস্যু অসুৰ আছিল আৰু সেই অসুৰজনে মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি বলিয়ান হৈ পৰিছিল আৰু ধৰ্ম কৰ্মত সেই বীৰভদ্ৰৰ মুঠেই মৰণ নাই যুদ্ধ বিগ্ৰহ হিংসা হত্যা কৰি সি বৰ ভাল আৰু ইমান অহংকাৰী অত্যাচাৰী ভ্ৰষ্টাচাৰীয়ে জৰ্জৰিত আছিল সেই বীৰভদ্ৰ অসুৰ এতিয়া চাওক সেই বীৰভদ্ৰ অসুৰৰ আৰু বৃন্দা নামে ভাৰজা তেওঁৰ আছিল মহাভূতি ঈশ্বর সেবা স্বামী ভক্তি ও করে দিলে
কেনে এটা ব্যতিক্ৰম গিৰিয়েকজন দস্যু অসুৰ ঘৈণীয়েকজনী কিন্তু মহাসতী এই বীৰভদ্ৰ আৰু বৃন্দাসতী তেওঁলোক গিৰিয়েক ঘৈণীয়েকৰ মাজত তেওঁৰ পানীৰ দৰে পাৰ্থক্য আছে গিৰিয়েকজন খুব অহংকাৰী অত্যাচাৰী নাস্তিক আছিল ঈশ্বৰ উপাসনা একদম বেয়া পাইছে ত্ৰিভুৱনৰ ভিতৰত আটাইতকৈ বেয়া পোৱা ভগৱন্তই আছিল প্ৰভু নাৰায়ণ কিন্তু যিজন নাৰায়ণক ঘৈণীয়েকজনীয়ে খাওঁতে ফুৰোঁতে উঠোঁতে বহুতে পূজা ৰচনা কৰে কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই আছিল বৃন্দাৰ সমান সতী নাই এই ত্ৰিভুৱন এই কথা জানি অনন্ত ও প্ৰভু নাৰায়ণ বৃন্দাজনীয়ে ৰাতিপুৱা সোনকালে শুনিছে আৰু তেখেতৰ প্ৰথম কামটো হৈছে তেখেত স্নান কৰিব যায় তাৰ পাছত তেখেতে আহি প্ৰভু নাৰায়ণক পূজা কৰে তাৰ পাছত স্বামী সেৱা স্বামী ভক্তি কৰে বৃন্দাই আজৰি সময়ত মনে মনে ভাবে হে প্ৰভু নাৰায়ণ অগতি এই কথাটো বৈকুণ্ঠত থাকিলে অসমীয়া আৰু নাৰায়ণ আৰু এইফালে কৈলাশত থাকি মহাদেৱ আৰু পাৰ্বতীয়ে গম পায় এতিয়া আহক
এই বৃন্দার স্বামী বীরভদ্র অসুর কোন আছে বীরভদ্র অসুর বাৰু কোন আছে হে পৰম শ্ৰদ্ধা নাম ধৰ্মী ৰাইজ শ্ৰীমদ ভাগৱত থকা মতে যজ্ঞৰ যজ্ঞ যেতিয়া সতীয়ে তেতিয়া কৰিছিল আৰু এই বাতৰিটো প্ৰথমতে নাৰদ মুনি আহি মহাদেৱক কৈছিল আৰু নাৰদৰ শ্ৰীমুখৰ পৰা মহাদেৱে যেতিয়া সতীৰ মৃত্যুৰ বাতৰি মানে সমগ্ৰ বনৰে ত্ৰিকালদৰ্শী মহাদেৱে ক্ৰোধত অস্থিৰ হৈ নিজৰ জটাটো হিমালয় পৰ্বতত আছাৰি দিছিল আৰু লগে লগে সেই বীৰভদ্ৰ অসুৰৰ জন্ম হৈছিল আৰু বীৰভদ্ৰ অসুৰে গৈ দৈত্যৰ যজ্ঞ দণ্ড ভণ্ড কৰি পানী কৰি থৈ আহিছিল এতিয়া চাওক বীৰভদ্ৰ অসুৰ ইমান চতুৰ আছিল কি কৌশল কৰি তেওঁ মহাদেৱক আবেগিক কৰি অমৰত্ব বৰদান কৰিছিল আরে কদিনা বীরভদ্র হই না থাকে অরণ্যর মদত প্রবেশ করি এ কমলে মহাদেব এনেকৈ 12 বছৰ এটা যুগ পাৰ হৈ সন্তুষ্ট হৈ মহাদেৱে হৈ উঠা বীৰভদ্ৰ চকুমি বিষ্ণু সত্য কৰি কোনো নহয় কি বৰ লাগে কোৱা বীৰভদ্ৰই বোলে বাবা ধৰিছো বাবা ভোলানাথ তোমাক ধ্যান কৰি মোৰ 12 বছৰ কেনেকে পাৰ হৈ গ'ল মই নিজেই নাজানো বাবা মনত আছে বাবা দৈত্যৰ যজ্ঞ দণ্ড ভণ্ড কৰি যে মই পানী কৰিছিলো কৃতজ্ঞতা স্বীকাৰ কৰিবা দেই বাবা মোক তুমি এটা বৰ প্ৰদান কৰা মোক তুমি এনেকুৱা এটা বৰ প্ৰদান কৰা বাবা কোনো স্থানে কোনো কালে কি কৰা বীৰভদ্ৰ অনুষ্ঠানে কোনো কালে তোমাৰ মনত হ'ব নালাগে মানে তুমি অমৰ হ'ব খুজিছা মনৰ বাঞ্ছা পূৰ্ণ হওক বছা তথাস্তু দিয়া বহল দিয়া ফুল পানী
কোনো স্থানে কোনো কালে তোমার নহয় মরণ আজিৰ পৰা তোমাৰ নাম জলন্ধৰ জলন্ধৰ নামেৰে তুমি ত্ৰিজগতত বিদিত হৈ পৰিবা তোমাক কোনেও বুধিবই নোৱাৰিব নিশ্চয় জানিবা ও বৰে দিয়া মহাদেৱ অন্তৰ্ধান হৈ ৰাতিপুৱা উঠ তই সেই নাৰায়ণ দালৰ নাম লৈ যাব দুপৰীয়াকে একেই নাৰায়ণ সন্ধিয়াকেই নাৰায়ণ তই উঠোতে বহুতে এই যে নাৰায়ণক পূজা কৰ সেই নাৰায়ণ আমাৰ অসুৰ বংশত কিমান অপকাৰ কৰিছিল তই ইতিহাস নাজান তই শুনিব লাগিব বৃন্দা নাৰায়ণে আমাক কিমান অপকাৰ কৰিছে তই আজি শুনিব লাগিব আমাৰ বংশৰ এই ৰম্ভা কুৰক বধ কৰে সেই নাৰায়ণৰ ইংগিত নামটো শুনিছ এই যে মহিষাসুৰ কৰি থাকে সি মোৰ খুব মৰমৰ হৈ আছিল আৰু সেই নাৰায়ণৰ ইংগিততে এই মহিষাসুৰক দুৰ্গা দেৱী পৰিণালী ধৰ মহিষাসুৰক দুৰ্গা দেৱী পৰিণালী ধৰ নারায়ণে আমাক কিমান অপকাৰ কৰিছে তোক কিমান প্ৰমাণ লাগিব কিমান উদাহৰণ লাগিব লিখনিৰ শেষ নাই কলমৰ আগত বৃন্দা হিৰণ্যকশিপু হিৰণ্যাক্ষ বলিৰতা আমাৰ দৈত্যবিলাকৰ অসুৰবিলাকৰ গৌৰৱ অহংকাৰ সেইসকলক তোৰ সেই নাৰায়ণটোৱে তিল তিল কৰি এজন এজনক নিধন কৰি আমাৰ অসুৰ বংশ দুৰ্বল কৰি পেলাইছে তই নাজান আমাৰ বংশৰ সমাজতকৈ বলৱন্ত আছিল ও হিৰণ্যাক্ষ বধ কৰে মন্দৰগিৰি পৰ্বতৰ মাজত আমি এইটোতে কৰিছিলো যে নামটো কি আছিল বিজাক নামটোতো ভাল মনত আছে আৰু আমি যেতিয়া দেৱদৈত্যৰ সাগৰ মন্থন কৰিছিলো লক্ষ্মীৰ উৎপত্তি হৈছিল মেলামুখ মেলাই থাকিলো চিল লক্ষ্মীক দেখা পাই সেই নাৰায়ণে কি কৰিছিল জানো বৃন্দা লক্ষ্মীক বিয়া কৰাইছিলা সেই নাৰায়ণ আমাৰ অসুৰ বংশৰ সমাজতকৈ বলৱন্ত আছিল হিৰণ্যকশিপু ব্ৰহ্মদেৱৰ পৰা তেখেতে এনেকুৱা বৰ লৈছিল তেখেতৰ কোনো কালত বিনাশ নাছিল দিনত নমৰে ৰাতি নমৰে তোৰ নাৰায়ণে বুদ্ধি কৰি সন্ধ্যা কাল নাছিল কোনো অস্ত্ৰ আঘাতত তেখেতৰ বিনাশ নাছিল কিন্তু সেই নাৰায়ণে আধা নৰ আধা সিংহ হৈ নখেৰে হিয়া বিনেৰে নৃশংসভাৱে কৰিছিল সেই নাৰায়ণে নখেৰে হিয়া বিনেৰে আমাৰ অতি বলবন্ত হিৰণ্যকশিপু নিধন কৰি পেলাইছে তই নাজান তই সেই নাৰায়ণক তই পূজা কৰ তোৰ নাৰায়ণৰ মুখেদি উলিয়াই দিম মৰে আজি ফালি দিম যাব আজি ভালটো হাতটো ফালি গৈছিল হিৰণ্যকশিপু বধ কৰে তোৰ সেই নাৰায়ণে নৃসিংহৰূপ লৈ সেই নাৰায়ণ তই নাজান বৃন্দা আমাৰে দৈত্যবিলাকৰ ৰজা আছিল বলিৰতা আৰু সেই বলিৰতাক তোৰ সেই নাৰায়ণে ছলনা কৰি বামনৰ ৰূপ ধৰি কি কৰিছিল তই জানো তই ইতিহাস নাজানো তোৰ সেই নাৰায়ণে বামনৰ ৰূপ ধৰি এই বলি
পেলাই দিবি বুলি কথা নাৰায়ণৰ নাম তই আৰু নলয় আই নহলে কেতিয়া নহৰিবি নহলে কেতিয়া হে পৰম শ্ৰদ্ধা আই মাতৃসকল এই বৃন্দাজনী খুব নিৰীহ অমায়িক আছে গিৰিয়েকৰ লগত মুখে মুখে তৰ্ক নকৰে তাক সেই কৌশলটো ধৰে কেতিয়া নকৰে গিৰিয়েকৰ যেতিয়া খং উঠে মুখে মুখে তৰ্ক কৰি নাথাকে আৰু এই কৌশলটো জানে বাবে এজন মহাসতীয়ে এজন দস্যু অসুৰৰ লগত তেখেতে পাৰিবাৰিকভাৱে জীৱন নিৰ্বাহ কৰিব পাৰিছে এতিয়া চাওক খংটো মানুহৰ বেছি সময় নাথাকে অকণমান সময় উঠে আৰু নিজৰ পত্নীজনীক নানা কথা তিৰস্কাৰে গালি পাৰি উঠি এদিনাখন অৱসৰ বিনোদনৰ বাবে মনৰ শান্তিৰ বাবে জলন্ধৰ পুৰক অদখৰে কৈলাশ পুৰলৈ বুলি গমন কৰিলে এদিন আৰু সেইদিনাখন কৈলাশত কি হৈছিল ও তাতে পাৰ্বতী সুখাই ও তাতে পাৰ্বতী সুখাই ও আশীৰ কলে ভগৱানকে লৈ ও আশীৰ এই জলন্ধর ঘুরে ও দেখি অন্ত দুই এইভাবে সুন্দরী একেবারে নতুন নতুন গেছে ঘর নাম কি এই সুন্দরী সুন্দরী বলি ও মাতি গেলা মহাদেব বলি না জানি না মহাদেব পত্নী বলি সুন্দরী ও সুন্দরী একেবারে নতুন নতুন গেছে ঘর নাম কি ও তুমি কোন দূরণীর গাওয়ারের উপরি তো আসো তোমার নাম তুমি তো আসো তোমার গাওয়ারের নাম কি তোমাকে বিচারিতাম পার্বতী বলে এইমাত্র যে ঘরে বিয়া করে দুইজনী কার বিয়ার কথা বলছে তোমার বিয়ার কথা বলছে মোর বিয়া তোমার বিয়া তুমি বিয়া আকো বিয়া বলি করে যাদেরকে মন রঞ্জিত রঞ্জিত দেখে
এইবার চরণ ধরে পুরোর পার্বতী করে ও এইজন যে আছে এইজন তোমার জোড়া হয় তোমার কি জোড়া কেটা নে দুটা মাত্র ঘৰত আৰু এটা আছে তুমি বিয়া কৰিব বিচাৰা না মাত্র এটা তোমার ছবি এটাই নহয় যদি তোমার এশটাও ছবি আছে তুমি বিয়া এবাৰ নহয় তুমি যদি 1000 মানো যদি বিয়া হৈছে আৰু গণেশে এই দৃশ্য একান্ত মনে প্ৰত্যক্ষ কৰিছে এনেকৈ 7 দিন 7 ৰাতি তুমুল ৰং চলিছে আৰু বহুদিন এই 7 দিন 7 ৰাতিৰ মূৰত এই দৃশ্য নাৰদ মুনি ও দেখি মাক নারায়ণ নারায়ণ ও মনে মনে নারদ মুনি
ভদই কৈলাসী হব কথা মহাদেৱ ঐ সঙ্গীত মূর্তি ধরি জলন্ধর লগত পার্বতীয়ে মনে খুব খঙ্গের একে পাপিষ্ঠ জলন্ধরের হাতির হৈ গ'ল কোন কথা কোন কথা সকলো ওলাই আহিব লাগে পাপিষ্ঠ জলন্ধৰে মোৰ প্ৰিয়তম পাৰ্বতী আৰু গণেশৰ লগত যুদ্ধ কৰি আছে জম জখিনী ভূত প্ৰেত পিশাচ কোনেও ৰৈ নাথাকিবি পাপিষ্ঠ জলন্ধৰৰ সৈতে যুদ্ধ কৰিব লাগে পাপিষ্ঠ জলন্ধৰক মই নিষেধ হোৱাটো বিচাৰিছো জলন্ধৰৰ লগত যুদ্ধ কৰি এই জলন্ধৰক নিষেধ কৰিব লাগে মোৰ প্ৰিয়তম পাৰ্বতীৰ লগত যুদ্ধ কৰিব লাগে সাহস কৰিলে এই দেৱৰী আপদ আছে কোন আছে ভয় দেৱৰী ইমান সাহস হৈ গ'ল মোৰ পত্নী পুত্ৰৰ লগত যুদ্ধ কৰিছে বাতৰিটো কোনে দিলে বাতৰিটো দিলে কোনে আশ্চৰ্য কৰি নীতিকিং কৰি জলন্ধৰ ওপৰে মহাদেৱ কেনেকৈ খং উঠাই দিছিল ৰবা শিৱৰ লগত যুদ্ধ পাছত কৰিবা আগতে চুক্তি কৰা হওক মোক বলে পাৰিম বুলি আহিছে নে নোৱাৰিম বুলি আহিছা ভাই শিৱৰ কি যুদ্ধ কৰা কাম নে বেলেগ কিবা কাম মই জনাতে শিৱৰ দেখোন এইটোহে কাম শিৱই
আত্মসাৎ করিবা আগতে চুক্তি কৰা ভাই মোক বলে পাৰিবা নে নোৱাৰিবা হা ও পিন্ধিবলৈ বস্ত্ৰ নাই পিন্ধা বাঘৰ চাই আজিও দেখোন বাঘৰ চাল পিন্ধি আহিছে ভাই হা মোৰ লগত যুদ্ধ কৰি থাকোতে যদি বাঘৰ চাল সহিবলৈ হ'ব কি হ'ব কি তোমাতকৈ মই দেখোন বহু গুণে পরাক্রমের শক্তিশালী আছিল মহাদেৱৰ ত্ৰিশূল পাত জলন্ধৰ পুখুৰী গিলি পেলালে উপায়ন্তৰ হৈ দেৱালী দিম মহাদেৱে ও দেৱগণক মহাদেৱে মাতি আনি এই জলন্ধৰ